17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। 17 ফেব্ৰুৱাৰীত এদিনৰ বাবে অনুষ্ঠিত হ'ব কোকৰাঝাৰৰ বিটিআৰ সচিবালয়ত বাজেট অধিৱেশনৰ প্ৰথমটো দিনৰ কাৰ্যসূচী। সেইদিনাই ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব বাজেট অধিৱেশন। ৰাজ্যপালৰ ভাষণৰ লগতে ষষ্ঠ অনুসূচীৰ আৰ্থ-সামাজিক আৰু সৰ্বাংগীন বিকাশৰ ওপৰতো হ'ব আলোচনা। এই বিষয়টোক লৈ মঙলবাৰে বিধানসভা চৌহদৰ প্ৰেক্ষাগৃহত ষষ্ঠ অনুসূচীৰ অধীনৰ তিনিওখন স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিৰ লগত বিধায়কসকলৰ এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ষষ্ঠ অনুসূচীৰ এলেকাৰ আৰ্থ-সামাজিক বিকাশৰ বিভিন্ন দিশক লৈ মত বিনিময় কৰে। ইফালে ৰাজ্যপালৰ ভাষণ এইবাৰ বিৰোধীয়ে বিৰোধিতা নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। আপিল কৰা হৈছে সবকে, যেহেতু প্ৰথমবাৰৰ কাৰণে মানে বিধানসভাৰ বাহিৰত বহিব, তাত যাহাতে যেহেতু এদিনীয়াহে বাহিৰত হ'ব, সেইদিনা যাহাতে গোটেই আমাৰ যি কাৰ্যসূচী আছে সেয়া ভালদৰে আমি চলাব পাৰোঁ আৰু যিবোৰ বিষয় আমি আলোচনা কৰিবলৈ লৈছোঁ সেইবোৰ যাহাতে ভালদৰে আলোচনা কৰিব পাৰে। গতিকে গভৰ্ণৰৰ বিষয়টো চৰকাৰৰ বিষয়, গভৰ্ণৰে যিটো ভাষণ ৰাখে আৰু ইয়াৰ ওপৰত আমাৰ ডিবেট আছে, ডিবেটৰ সকলো কথাই ক'ব পাৰিব প্ৰত্যেকজন সদস্যই। গতিকে গভৰ্ণৰৰ আগত মানে সেইদিনা কোনো তেনেকুৱা ধৰণৰ প্ৰতিবাদ মানে কৰাৰ কোনো প্ৰয়োজন নাথাকে, কাৰণ গভৰ্ণৰ আমাৰ মানে সদনৰ সদস্য নহয়, যিহেতু তেওঁ চৰকাৰৰ হয়।